একেবাৰে কাৰ্বি আলং সীমান্ত মাজত আমাৰ স্থানীয় ৰাইজে অভিযোগ দিছোঁ যে আমাৰ ইয়াত মন্দিৰ আছে, নাট মন্দিৰ আছে, 500 মিটাৰো নহয়, অবৈধ ৰোহিংগীয়া বিদেশী কৰবানো আহিছে আমি নাজানো। ৰাতাৰাতি সিহঁতে 5 দিনৰ ভিতৰত ঘৰ 100 ঘৰ সজাই লৈছে। আমি তৎক্ষণাত দেখাত পালোঁ যে সিহঁতে মছজিদো বনাই লৈছে, ইয়াত মাইকো লগাই লৈছে। গতিকে আমাৰ স্থানীয় ৰাইজৰ অভিযোগ আছে যে সিহঁতক আমাৰ হেমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক আমি অনুৰোধ কৰিছোঁ যে স্থানীয় ৰাইজে এইবিলাকক ইয়াৰ পৰা খেতি পঠাই দিব লাগে। এইখিনি আমাৰ কথা। বিজেপি চৰকাৰৰ অধীনত যদি হিন্দু সুৰক্ষিত নহয় তেতিয়াহ'লে আমি কেনে ধৰণে চলিম, এইখিনি আমাৰ আবেদন। কাৰ্বি আলং আৰু নগাঁও ডিষ্ট্ৰিক্টৰ সীমান্ত অঞ্চল এইটো 61 নং সমষ্টি পমিলা পঞ্চায়ত। এই অঞ্চলটোত একচুৱেলি কোনো ধৰণৰ এনেকুৱা মানুহ দেখা পোৱা নাছিলোৱেই, কিন্তু আপোনাৰ 5 দিন ধৰি এনেকুৱাকৈ নল গজালি উঠিছে মুছলিম মানুহ। ক'ৰ পৰা কেনেকৈ ৰাতাৰ ভিতৰত আহি পেলাই আপোনাৰ ঘৰ বনাই, মছজিদ বনাই, আপোনাৰ ইয়াত যিটো পৰিৱেশৰ সৃষ্টি কৰিছে যে ইয়াতে ধৰক আপোনাৰ কি হৈছে, যিটো যিহেতু আমাৰ ইয়াতে এটা মন্দিৰ আছে, মন্দিৰটো একেবাৰে নিচেই কাষতে, খুব বেছি 200-300 মিটাৰ কাষতে। আৰু ইয়াতে ক'ব কি মই আপোনালোকৰ যোগেদি মই ক'বলৈ বিচাৰিছোঁ, বেছিদিন নাই, 2-1 দিনৰ ভিতৰত কিন্তু আপোনালোকে এনেকুৱা অপ্ৰকৃত ঘটনা আপুনি গম পাব যে চাওক সিহঁতৰ এনেকৈ বেয়া বস্তু আনি পেলাই এই মন্দিৰত দিব, কিবা কিবি এনেকুৱা অত্যাচাৰ কৰি এই মানুহখিনিক বিশেষ অত্যাচাৰ কৰিব। ইয়াত আপোনাৰ মই জানামতে এইকেইদিনত আপোনাৰ কাৰোবাৰ ঘৰৰ পৰা আপোনাৰ হাঁহ, মুৰ্গী, গৰু, চাইকেল, বাইক 2খন চুৰ হৈছে অলপ দিনৰ পৰা। আৰু প্ৰতি ঘৰত মছজিদ মন্দিৰ যিটো মছজিদ বনাইছে তেওঁলোকে, এইটো মই ক'লো নহয় জেহাদী সৃষ্টি কৰিছে। এই অলপ দিনৰ পিছত এয়া মানুহ থাকিব নোৱাৰা হৈ যাব, কোনো কাৰণত থাকিব নোৱাৰে। এয়া চুৰ ডকাইত হৈছেই আৰু হ'ব। আৰু এইটো এটা কথা কি, এই মন্দিৰটোৰ পৰা প্ৰায় 500 মিটাৰ সিপিনে সেইখন যিখন নদী, বৰপানী নদী বুলি কয়, তাৰ সিপিনে সেইটো গেজিং ৰিজাৰ্ভ, ভিজিআৰ পিজিআৰ মাটি। তাত তেওঁলোকে নটিচ পাইছিলে, নটিচ পোৱাৰ লগে লগেই তেওঁলোকে কৰিলেগে আহি পেলাই ইয়াতে বসবাস কৰি ল'লে। 5 দিনৰ ভিতৰত আপোনাৰ নল গজালি যেনেকৈ উঠে নদী কিনাৰত, তেনেকৈ বসবাস কৰিছে। প্ৰায় 20-25 ঘৰ হৈ গ'ল। আৰু আপোনালোকে এসপ্তাহক দেখিব কমচে কম 30-40-50 ঘৰ কথা নাই। মানুহখিনি কোনো কাৰণত সুৰক্ষিত নহয়, বুজিছেনে? আৰু যিহেতু বিজেপি চৰকাৰ, এই দেশত বিজেপি চৰকাৰ চলি থকা অৱস্থাত যদি আমাৰ হিন্দু মানুহ বা আমাৰ সনাতনী ধৰ্মৰ মানুহ যদি জীয়াই থাকিব নোৱাৰে, ইয়াতকৈ লাজৰ বিষয় নহ'ব। মই মামালৈ হাতযোৰ কৰি পেলাই অনুৰোধ কৰিছোঁ, এই ব্যৱস্থাটো সোনকালে হাতত ল'ব লাগে। তোমালোকে কংগ্ৰেছ আমলৰ পৰা এইখিনিত ঘৰ দৰ্জা বনাই আছিলা, যেতিয়া শুনিছা আমাৰ হেমন্ত বিশ্ব শৰ্মা চৰকাৰে উচ্ছেদ কৰিব বুলি, তেতিয়া তোমালোকে ইয়াত আহিছা কিয় আহিছে? ইয়াত আমাৰ স্থানীয় ৰাইজ আছে, ইয়াত স্থানীয় ৰাইজৰ মাটিখিনি ইয়াত আছে। তোমালোকে কাৰ মাটি কিনিছা কোৱাচোন? মাটিখিনি কাৰ কিনিছা? ইয়াত এনেই কিয় আহিবা? এনেইতো মাটি ল'ব লাগিব। এবাকশ্যন কৰা নাই নহয়, গ'লে এবাকশ্যন কৰি দিছে, আহিছে, আমি মাটি লৈছোঁ, আহিছোঁ। মাটিটো আগতে লোৱা নাই, এতিয়া ল'লে? আগতে লোৱা 3 বছৰমান হ'ল। 3 বছৰ তোমালোকৰ কাগজ পাতি আছে জানো? নহয়তো, আমি নিজে জানো 3 বছৰ হোৱা নাই নহয়। মিছা কথা নকবা দেই, সঁচা কথা কবা। কাগজ ছাড়া কি আর মারি বেচছে বেড়া? হ্যাঁ, এমনি আইসো কেমনে? 20-25 জন মানুষ এমনি আইছেন, কিন্তু একদিনে আইসো, একদিনে এক রাইতে রাত গাড়ি কোনদিন আইছে, রাতিতে ঢুকি গ'ল এইবিলাক মানুহ, একদিনে রাতারাতি আহি গ'ল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।